সাধাৰণতে আমাৰ ফ্লুইড ইনটেকটো যদি কম হয় ফ্লুইড ইনটেকটো কম হয় বা ফ্লুইড আউটপুটটো মানে যোনটো পেচাব হওক লুজ মোশ্যন হওক যদি বেছি হয় ফ্লুইড ইনটেক আৰু আউটপুটৰ মাজত যে বেলেঞ্চটো যে ডিষ্টাৰ্ব হয় তেতিয়াহে ডিহাইড্ৰেশ্যনটো হয় আৰু ডিহাইড্ৰেশ্যনটো কমন হেৰি হ'ল লুজ মোশ্যন ভমিটিং এইবোৰ কমন ফিভাৰত হয় বাচ্চাৰ ক্ষেত্ৰত ফিভাৰ হয় লুজ মোশ্যন হৈ থাকিলে খুব জ্বৰ হৈ থাকিলে আমি কাপোৰ চাপোৰ দিওঁ বেবীটো চুৱেটিং কৰে তেতিয়া বাচ্চাটোৰ টেম্পাৰেচাৰ হেৰিতে চুৱেটিং হ'লে মানে এই ডিহাইড্ৰেশ্যন হ'ব পাৰে একেবাৰে বেবী হয় তেনেহ'লে কপালৰ ইয়াত মূৰত হেৰি এটা থাকে মানে ডিপ্ৰেশ্যন হৈ যায় ফ্ৰণ্টেল ফ্ৰণ্টেল ডিপ্ৰেশ্যন হয় ডাঙৰ বাচ্চা হ'লে হাই কালাৰ ইউৰিন হয় ইউৰিন কম হয় ইউৰিন আউটপুটটো কম হয় তাৰপিছত জিভাখন আমি ড্ৰাই দেখো জিভাখন শুকাই থাকে স্কিনবোৰ ড্ৰাই দেৰ ইজ ন' হেৰি আমি তেনেকৈ ডাইৰেক্ট কৰিলে স্কিনখন ৰিংকল টাইপ হেৰিটো হয় তাৰপিছত পেচাব কম হয় পেচাবটো কাৰা ৰঙা ডিপ য়েল্ল' কালাৰ হয় তেনেকুৱা কিছুমান হেৰি হয় মূৰ ঘূৰাই বাচ্চাটো বেছি দেৰি থিয় হৈ থাকিব নোৱাৰে তেনেকুৱা চিমটমছ সাধাৰণতে ডেভেলপ হয় যদি খুব চিভিয়াৰ ডিহাইড্ৰেশ্যন হয় তেতিয়া ৰেনেল ফেইলাৰ হ'ব পাৰে কিডনী কাম নকৰিব পাৰে সেইকাৰণে সদায় যেতিয়া ল'ৰা ছোৱালী বমি কৰে বা লুজ মোশ্যন হয় বা ৰ'দত খেলাৰ পিছত আমি এডুকেট এমাউণ্ট অফ ফ্লুইড দিব লাগে ORS সাধাৰণতে যোনটো আমি খাব দিব লাগে যেতিয়া আমি এতিয়া বেবী এটা বাচ্চা এটা যিকোনো বাচ্চাই যেতিয়া লুজ মোশ্যন হয় ভমিটিং হয় এণ্টিবায়'টিকতকৈ ফাৰ্ষ্ট ড্ৰপটো হ'ল ORSটো হ'ল WHORS এইটো পেকেটত পায় এইটো এক পেকেট আপুনি 1 লিটাৰ পানীত গুলি থ'ব আৰু এই গুলি থোৱা বস্তুটো 24 ঘণ্টাত ইউজ কৰিব লাগে আৰু আমি পৰিমাণটো কেনেকৈ দিম 10 ml পাৰ কেজি যদি ল'ৰাটো 10 কেজি আছে তেনেহ'লে 100 ml দিব লাগিব 100 ml প্ৰত্যেকবাৰ বমি কৰিলে বা প্ৰত্যেকবাৰ পায়খানা কৰিলে আমি 100 ml কে দিব 10 কেজি বাচ্চা এটা এইকাৰণে মেইন ড্ৰাগ হ'ল ডিহাইড্ৰেশ্যনৰ ORS এইটো পেকেট ORSটো নহয় দেই যোনটো লিকুইড যোনটো পলি পেকেট থাকে এইটো নহয় এইটো খোৱালে মানে কি তাত চুগাৰ পৰ্চনটো বেছি আছে চুগাৰ পৰ্চনটো বেছি থকাৰ কাৰণে লুজ মোশ্যন বা ভমিটিংটো বেছি হ'ব পাৰে বডি পাৰ্ট আছে সেইকাৰণে মোৰ ডিহাইড্ৰেশ্যন হ'ব এইকাৰণে আমি সদায় পাউডাৰ ORS WHORS বুলি ক'ব লাগে WHORSটো এক পেকেট 1 লিটাৰ পানী আমি গুলি থ'ব লাগে আৰু প্ৰত্যেকবাৰে যেতিয়া বাচ্চাটোৱে পায়খানা কৰাওক বা লুজ মোশ্যন কৰক তাৰ যোনটো ৱেইটটোৰ লগত আমি 10 ml মাল্টিপ্লাই কৰিব লাগে 10 ml হ'ল চাপ'জ 10 কেজি বাচ্চাটো হ'লে 100 ml হ'ব 100 ml মানে আমাৰ আধা গ্লাছ এটা গ্লাছত 200 ml থাকে এইকাৰণে 10 কেজি বাচ্চাটো প্ৰত্যেকবাৰ বমি বা পায়খানা কৰিলে আমি 100 ml ORS বনোৱা ORSটো দিব লাগে মেইন বস্তু হ'ল আমি ফ্লুইড ৰিপ্লেচমেণ্ট ৱেডাৰ মানে খেৰ খুৱাব পাৰোঁ যদি বমি হৈ আছে বা চিভিয়াৰলি ডিহাইড্ৰেট বাচ্চাটো খুব বেছি ডিহাইড্ৰেশ্যন হৈছে তেতিয়া আমি চেলাইন লগাব লাগে চেলাইনটো আকৌ আপুনি এতিয়া 2 বছৰীয়া বাচ্চা হ'লে হাফ অফ দ্য যোনটো ভলিউম ছাপ'জ এটা বেবী খুব চিভিয়াৰ ডিহাইড্ৰেশ্যন হৈ আছে চিভিয়াৰ ডিহাইড্ৰেশ্যন হ'লে শ্বকত গৈছে পেচেণ্টটো একেবাৰে কমা টাইপ গৈছে পালছ নাই ৰেনেল ফেইলাৰ হোৱা আগৰ ষ্টেজটোত পালছ নাই কথা ক'ব পৰা নাই লেবেজান হৈ গৈছে যাক আমি লেবেজান বুলি কওঁ তেনেকুৱাত আমি চেলাইন লগাব লাগে চেলাইনটো কিমান দিব লাগিব 100 ml পাৰ কেজি তাকো আমি তাৰ আধা ভাগ আমি এঘণ্টাত দিব লাগিব 2 বছৰৰ বাচ্চা হ'লে চবকে আধাৰ ভাগখিনি আমি এঘণ্টাত দিব লাগিব বাকীখিনি আমি 2 ঘণ্টাত দিব লাগিব আৰু যেতিয়া বাচ্চাটোৱে খাব পাৰিব তেতিয়া আমি ORSত জোৰ দিয়া হয় আৰু যদি কিবা ইনফেকশ্যন হয় জ্বৰ চৰ হৈছে তেতিয়া আমি যদি পেৰাচিটামল বা জাগা লৈ আমি এণ্টিবায়'টিক দিব লাগিব পাৰে কিন্তু সাধাৰণতে বাচ্চাবোৰৰ ক্ষেত্ৰত ভাইৰেল ডায়েৰিয়া হয় এইকাৰণে এণ্টিবায়'টিকৰ ৰোল নাই মেইন ড্ৰাগটো হ'ল ORS আৰু জিংকটো আমি 5 ml যোনটো ছাছপেনশ্যন থাকে 5 ml কে এবাৰ দিলে হ'ল ফ্লুইড ইনটেক এইটো ডিপেণ্ডছ আপন দ্য এজ গ্ৰুপ সেইকাৰণে এজ গ্ৰুপৰ এখন চাৰ্জ আছে এইটো বাৰু নালাগে এনেই সাধাৰণতে আমি 3 to 4 লিটাৰ্ছটো আমি নৰ্মেল এটা মানুহে নৰ্মেল বাচ্চা এটাই আমি খাব লাগে এইটো সাধাৰণতে আমি ল'ৰা ছোৱালীবোৰ পঢ়ি থাকোঁতে পানী নাখায় টেবুলত ঘৰত যেতিয়া পঢ়ি থাকে পানী নাখায় খেলিব যোৱাৰ আগতে মাকে গ্লুক'জ ভৰাই দিয়ে তেনেকুৱা পানী বটল দি পঠিয়াই স্কুলত যোৱা বটলবোৰ সৰু হয় সেইকাৰণে আমি কমচে কম 3 to 4 লিটাৰ্ছ আমি বাচ্চাবোৰে বা এনে সাধাৰণ মানুহে অৰেল ইনটেক মুখেৰে পানীটো খোৱাটো প্ৰয়োজন হয় আৰু আমি চাব লাগিব আমাৰ পেচাবটো ক্লিয়াৰ হৈছে নাই
যদি আমাৰ পেচাবটো যদি হালধীয়া হৈছে বা হেৰি হৈছে কম হৈছে যিমান পেচাব আমি নৰ্মেলি কৰোঁ তাতকৈ যদি কম হোৱা নিচিনা হয় বা পেচাবৰ কালাৰটো যদি বেছি হালধীয়া হোৱা নিচিনা হয় তেতিয়াই বা কম হয় পৰিমাণটো কম হয় তেতিয়াই গম পাব আমাৰ ডিহাইড্ৰেশ্যন এটা ষ্টেজ হৈছে 2 বছৰৰ তলৰ বাচ্চা হ'লে সাপ'জ 2 years and less তেতিয়া 100 ml পাৰ কেজি যদি 10 কেজি বাচ্চা হয় তেনে 1000 ml হ'ল এইটো আমি হাফ 500 ml এঘণ্টা দিলোঁ বাকী 500 ml আমি 4 ঘণ্টা দিলোঁ মুঠতে টোটেল আমি 5 ঘণ্টাত ফ্লুইডটো শেষ কৰিব লাগিব যদি এইটো 2 বছৰৰ ওপৰৰ বাচ্চা হয় তেনেহ'লে আমি 3 ঘণ্টাত এই ফ্লুইডটো শেষ কৰিব লাগিব সেইকাৰণে ফ্লুইডটো যেনিবা এতিয়া সাধাৰণতে মানুহৰ কনফিউজ হয় এই হস্পিটেলত ইমান স্পীডত চেলাইনটো দিছে বাচ্চাটো হেৰি হ'ব নেকি নহয় ডিহাইড্ৰেশ্যনটো কেৰেক্ট কৰিবলৈ আমি চেলাইনটো অলপ বেছি জোৰত দিব লাগে এঘণ্টাত এতিয়া 3 ঘণ্টাত আমি ডিহাইড্ৰেশ্যনটো কাৰেক্ট কৰিবই লাগিব এতিয়া এঘণ্টাত হাফ অফ দ্য ফ্লুইড আমি দিবই লাগিব এইকাৰণে যিমান সোনকালে আমি ফ্লুইডটো দিব পাৰোঁ সেইকাৰণে ডাঙৰ চাইজৰ কেনেলা ইউজ কৰা হয় বা কেতিয়াবা চকত গ'লে আমি 2খন হাতত চেলাইন দিবলগীয়া হ'ব পাৰে এইটো যে কি বাচ্চাৰ কাৰণে বোলে আমি খুব শ্ল'লি দিব লাগিব হেৰি নহয় মেইন বস্তু আমি ডিহাইড্ৰেশ্যনটো কাৰেক্ট কৰিব লাগিব ডিহাইড্ৰেশ্যনটো কাৰেক্ট নকৰিলে কিডনি ফেইলাৰ হ'ব কিডনি ফেইলাৰ যিটো ৰেনেল ফেইলাৰ হয় ৰেনেল ফেইলাৰ হ'লে তেতিয়া আমি আকৌ ৰিভাইভ কৰিব নোৱাৰিম